অসমৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে বনঘৰচীয়া ঘোঁৰাৰ সংখ্যা। শেহতীয়াকৈ ৰাজ্য চৰকাৰলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এক জাননী প্ৰেৰণ কৰি 4 সপ্তাহ সময়সীমাৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদপত্ৰত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম আকৰ্ষণ বনঘৰচীয়া ঘোঁৰাৰ গোপন সৰবৰাহৰ ফলশ্ৰুতিত হ্ৰাস পোৱা বুলি প্ৰকাশিত বাতৰিক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰাজ্য চৰকাৰক কৈফিয়ত তলব কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে চৰকাৰলৈ দিয়া জাননীক আদৰণি জনাইছে তিনিচুকীয়াৰ পৰিৱেশ কৰ্মী নিৰন্ত গোহাঁই। আদৰণি জনাই বন বিভাগৰ প্ৰতিটো দিশৰ পৰা অৱহেলিত ৰাষ্ট্ৰীয় উদ্যান হিচাপে বিবেচিত ডিব্ৰু-চৈখোৱাৰ অন্যতম আকৰ্ষণেই বনঘৰচীয়া ঘোঁৰা বুলি মন্তব্য কৰে। কিন্তু তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ অকমন্যতা আৰু হেমাহিৰ বাবে প্ৰতি বছৰে বানত ক্ষতিগ্ৰস্ত ইটোৰ পিছত সিটো ঘোঁৰা। বানত উটি যোৱাৰ লগতে খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে এই ঘোঁৰা। তাৰ সমান্তৰালভাৱে কিছু প্ৰভাৱশালী দুষ্ট চক্ৰই চোৰাংভাৱে বনঘৰচীয়া ঘোঁৰা সৰবৰাহৰ অভিযোগ উত্থাপন হৈ আহিছে। এনেবোৰ কাৰণৰ বাবে ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বনঘৰচীয়া ঘোঁৰাৰ সংখ্যা। এক প্ৰকাৰে ক'বলৈ গ'লে চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনঘৰচীয়া ঘোঁৰাৰ লগতে অন্যান্য আকৰ্ষণীয় বন্য জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পাই আহিছে। NGTয়ে যিটো কাৰণ বিচৰাৰ জাননী দিছে এইটো এটা আমাৰ কাৰণে যোগাত্মক কথা, কাৰণ অতদিনে চৰকাৰে কোনোদিন ডিব্ৰু-চৈখোৱা বনৰীয়া ঘোঁৰা অথবা ডিব্ৰু-চৈখোৱা অন্য বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই সুৰক্ষাৰ ক্ষেত্ৰত বা পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত। ডিব্ৰু-চৈখোৱা বনৰীয়া ঘোঁৰাৰ কথা গোটেই অসমৰ মানুহে পৃথিৱীৰ বহুত মানুহে জানে, কিন্তু তথাপিতো চৰকাৰে কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। এতিয়া ডিব্ৰু-চৈখোৱাত 300মান ঘোঁৰা আছে আৰু 1-2 বছৰ আগতে আমি 400মান ঘোঁৰা তাতে আমি দেখা পাইছিলোঁ। গতিকে ঘোঁৰা নিশ্চয় কমিছে আৰু কৰাৰ মূল কাৰণ হৈছে যে বানপানী। ঘোঁৰা য'ত থাকে বানপানীত সেইবিলাক ডুবি যায়, সেই সময়ত বানপানী খাদ্যৰ অভাৱত ঘোঁৰা মৰে আৰু বেমাৰ আজাৰ হৈ ঘোঁৰা মৰে আৰু কিছুমান পানীয়ে উটুৱাই লৈ গুচি যায়। যদি ঘোঁৰাবিলাক এনেকৈ নমৰিলেহেঁতেন এতিয়া হয়তো সেইটো 600-700 ঘোঁৰা হ'লহেঁতেন, কাৰণ প্ৰত্যেক বছৰ ঘোঁৰা পোৱালি হৈয়ে থাকে। আৰু এটা কাৰণ হ'ল যে চোৰাং কাৰবাৰীয়ে ডিব্ৰু-চৈখোৱাৰ পৰা ঘোঁৰাবিলাক লৈ যায়, চোৰাং কাৰবাৰীয়ে। তো আগতে ডিব্ৰু-চৈখোৱাৰ পৰা সিফালে সেই জোনাই ফালে নিছিলে বেছিকৈ, এইফালে পাগলাম আৰু পাছিঘাট ডিব্ৰু-চৈখোৱা সীমাত লাগি আছে। তো সেইফালৰ পৰা অৰুণাচলী মানুহ আহিও ঘোঁৰা লৈ গুচি যায়। আৰু আমাৰ এইফালে আজি কিছু বছৰ আগতে ইয়াতে দৈজান ফালে ঘোঁৰা উঠাই ধৰাও পৰিছিলে এজন ৰিটায়াৰ্ড আৰ্মি কৰ্ণেল, তেওঁ এতিয়াও কেছ চলি আছে। ইয়াৰ পৰা আমি তেতিয়া জানিব পৰা মতে খানাপাৰা এটা কেন্দ্ৰ আছে ঘোঁৰা ট্ৰেইন কৰা, তাৰ পৰা ট্ৰেইন কৰি বাহিৰত ছাপ্লাই কৰে। গতিকে ঘোঁৰাবিলাক বিভিন্ন কাৰণত ইয়াৰ পৰা চোৰাং কাৰবাৰ হৈ থকা হৈছে, ইয়াতে বানপানীত ধ্বংস হৈছে। কিন্তু চৰকাৰে অলপো ইয়াক সুৰক্ষাৰ কাৰণে গুৰুত্ব প্ৰদান নকৰাটো অতি দুৰ্ভাগ্যজনক। আৰু আমি যোৱা 20-25 বছৰে ইয়াৰ পৰ্যটকক দেখুৱাই আহিছোঁ ঘোঁৰাবিলাক, গতিকে পৰ্যটকে নিশ্চয় বহুত ভাল পায় আৰু বৃদ্ধি পাই আহিছে লাহে লাহে। কিন্তু চৰকাৰৰ সুবিধা নোহোৱাৰ কাৰণে আমি পৰ্যটনটো সিমান উন্নত কৰিব পৰা নাই। এতিয়া আহিলোঁ আপোনাৰ বনঘৰচীয়া ঘোঁৰাটো কিয় চৰকাৰে ইমান নেগলেক্ট কৰি থয়, কাৰণ ইমান গুৰুত্বপূৰ্ণ। যদিও বনঘৰচীয়া বুলি কৈ থকা হৈছে, আমি শেহতীয়াকৈ আমি ধাৰণা কৰিছোঁ, আমি জানিব পাৰিছোঁ যে এইটো বনঘৰচীয়া নহয়, পৃথিৱীৰ একমাত্ৰ বনৰীয়া ঘোঁৰা বৰ্তমান জীৱিত অৱস্থাত থকা। কাৰণ 1966 চনে লাষ্ট চীনৰ যিটো জিনজিয়াং নামৰ ঠাইত বনৰীয়া ঘোঁৰা পেজালস্কিছ ঘোঁৰা তাতে পোৱা গৈছিল। তাৰপিছত তাত বনৰীয়া ঘোঁৰা নোহোৱা হৈ গৈছে। তাৰপিছত কেপ্টেড ব্ৰিডিং কৰি এই ঘোঁৰাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। আমাৰ ডিব্ৰু-চৈখোৱা জিনজিয়াঙৰ পৰা নিশ্চয় কাষত আছে, এক সংলগ্ন জেগা, মাজত মাত্ৰ হিমালয়ৰ কিছু পৰ্বত। গতিকে ডিব্ৰু-চৈখোৱাৰ হাতীবিলাক প্ৰত্যেক বছৰে এতিয়াও এই টিবেটৰ পৰা অহা যোৱা কৰি থাকে, পৰিভ্ৰমণ কৰি থাকে। গতিকে এই ঘোঁৰাবিলাক বনৰীয়া ঘোঁৰা পেজালস্কিছ ঘোঁৰা বুলি আমি ধাৰণা হৈছে। তো এইটো চৰকাৰে এইটোক অনুসন্ধান কৰিব লাগে বা এইটো পৰীক্ষা নিৰীক্ষা কৰাটো প্ৰয়োজন আছে, কাৰণ এইটো এটা অলপ ব্যয়বহুল কথা, আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু এইটো বনৰীয়া হওক বা বনঘৰচীয়াই হওক, ভাৰতবৰ্ষৰ একমাত্ৰ ঠাই ডিব্ৰু-চৈখোৱা য'ত বনঘৰচীয়া আছে আৰু বনঘৰচীয়া ঘোঁৰা আছে, আৰু পৃথিৱীৰ কেইটামান জেগাতহে বনঘৰচীয়া ঘোঁৰা আছে। গতিকে এই বনঘৰচীয়া ঘোঁৰাখিনি চাবৰ কাৰণে পৃথিৱীৰ বিভিন্ন লাখ পৰ্যটক অহাৰ সম্ভাৱনা আছে। কেৱল বনঘৰচীয়া ঘোঁৰা নহয়, ইয়াতে অন্যান্য বন্যপ্ৰাণী আছে। আৰু ভাৰতবৰ্ষত নদী পৰ্যটনৰ কথা যদি ক'বলৈ যোৱা হয়, আৰু অসম চৰকাৰেও শেহতীয়াকৈ নদী পৰ্যটনৰ কথা কৈছে। ৰিচেণ্টলি এডভান্টেজ আছামত বহু হাজাৰ কোটি টকা টুৰিজিমৰ কাৰণে বিশেষভাৱে নদী পৰ্যটনৰ কাৰণে MOU হৈছে। কিন্তু ডিব্ৰু-চৈখোৱা কথাখিনি ইয়াতে লুকুৱাই ৰখা হৈছে।
নদী পৰ্যটন যদি হয় পৃথিৱীত আটাইতকৈ ভাল হ'ব ডিব্ৰু-চৈখোৱাত, কাৰণ য'ত ঘোঁৰা আছে এই ডিব্ৰু-চৈখোৱা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান 340 বৰ্গ কিলোমিটাৰ সৈতে। আৰু ডিব্ৰু-চৈখোৱাতে আছে লোহিতীয় মহাসংগম, য'ত 9খন নদীৰ মহামিলন লোহিতীয় মহাসংগম, পৃথিৱীৰ আটাইতকৈ বৃহৎ নদী মহাসংগম। ত্ৰিবেণী সংগম চাবৰ কাৰণে লাখ লাখ পৰ্যটক তাতে গৈছে, কিন্তু ত্ৰিবেণী সংগমতকৈ 100 গুণে ডাঙৰ হ'ল লোহিতীয় মহাসংগম। গতিকে 9খন নদী মহামিলন এই ঠাইত বনৰীয়া ঘোঁৰা আছে, অন্যান্য ডলফিন আছে। গতিকে চৰকাৰে এতিয়া বনৰীয়া ঘোঁৰাখিনিক বা অন্য বন্যপ্ৰাণীখিনিক গুৰুত্ব দিব লাগে। এতিয়া যদি আপুনি চাই ডিব্ৰু-চৈখোৱাত অলপ দেৰি ৰৈ থাকে, ইয়াতে দেখিব ধম ধম গুলী শব্দ শুনিব। প্ৰতিদিনাই ইয়াতে গুলী শব্দ শুনি থকা যায়, প্ৰতিদিনাখনে ইয়াতে জীৱ জন্তু হত্যা কৰা হৈছে। কাজিৰঙাতকৈ 20 বছৰ আগতেই 1890 চনত ব্ৰিটিছে ডিব্ৰু ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিলে। আমি সৰু হৈ থাকোঁতে অসংখ্য জীৱ জন্তু ইয়াতে দেখিছিলোঁ। 1996 চনত এই চৰকাৰী তথ্য মতে 27টা ৰয়েল বেংগল টাইগাৰ ইয়াত পোৱা হৈছিলে। এতিয়া তাত 5টা টাইগাৰ আছে নে নাই সন্দেহ হৈছে। চৰকাৰৰ মতে তথ্যত আছে টাইগাৰ পাক মাৰ্ক পোৱা হৈছে, কিন্তু আমি 4-5 বছৰ ইয়াতে ৰয়েল বেংগল টাইগাৰ দেখা পোৱা নাই। কিন্তু ইয়াত চিকাৰ হৈছে হিমালয়ান ব্লেক বিয়াৰ আমি দেখিছিলোঁ, ইয়াতে এতিয়া দেখা নাই। ইয়াত ৰাং কুকুৰ আছিলে, এতিয়া আমি দেখা নাই, নিচিন্ন হৈ গৈ আছে। আৰু এই ইমান গুৰুত্বপূৰ্ণ ডিব্ৰু-চৈখোৱা জৈৱমণ্ডলটো কিয় চৰকাৰে এনেকৈ পেলাই থৈ দিছে, কিয় অৱহেলা কৰি আছে, এইটো এটা ৰহস্য বিষয়। আমাৰ ধাৰণা হৈছে চৰকাৰে কোনোবা কৰ্পৰেটক ডিব্ৰু-চৈখোৱা গতাব বিচাৰিছে, সেইকাৰণে ডিব্ৰু-চৈখোৱা বন্যপ্ৰাণীবিলাক শেষ কৰিব বিচৰা হৈছে, গছ গছনি মুকলিকৈ কাটি ধ্বংস কৰি থাকিবলৈ দিয়া হৈছে। আৰু সেইকাৰণে বন বিভাগে ডিব্ৰু-চৈখোৱালৈ কেতিয়াও উপযুক্ত DFO ৰেঞ্জাৰ ইয়ালৈ নপঠায়। ইয়াত কেতিয়াবা আমি 2-এজন ভাল DFO ৰেঞ্জাৰ দেখা পাইছোঁ যদিও বেছিভাগ DFO ৰেঞ্জাৰ কাম নাইকিয়াবিলাক ইয়ালৈ পঠায়, দুৰ্নীতি কৰাবিলাক ইয়ালৈ পঠায় আৰু পানিছমেণ্টমূলক ইয়ালৈ পঠায়। গতিকে উপযুক্ত DFO পঠায় ডিব্ৰু-চৈখোৱা সুৰক্ষা বাদ তেওঁলোকে কটকটীয়া কৰিব পাৰে। এতিয়া কেওফালৰ পৰা ডিব্ৰু-চৈখোৱা কেৱল ধ্বংস ধ্বংস আৰু ধ্বংস। গতিকে NGTয়ে শেহতীয়াকৈ চৰকাৰৰ চকু মেলি দিব নিশ্চয়, আৰু সেইকাৰণে আমি এইটো এটা খুব ভাল পাইছোঁ। আৰু চৰকাৰক আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, ডিব্ৰু-চৈখোৱা বনৰীয়া ঘোঁৰাখিনিক আপোনালোকে সুৰক্ষাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰক। কেৱল কাজিৰঙা গড়কেইটাৰ পিছত লাগি থাকিলে নহ'ব, আৰু ইয়াক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা গোটেই কামটোক পৰ্যটনৰ দিশে আগবঢ়াই অসমৰ অৰ্থনীতি সবল কৰি তোলক। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।